हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आज আমি পঢ়িম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ পাৰ্ট 3 দি আছে ভূ অবয়ব আৰু মানুহ। এই চেপ্টাৰখনত থকা এই পাৰ্টিত থকা সকলোবাৰ অনুশীলনী কোৱেশ্চন যিবোৰ আছিল মই দেখুৱাই দিছো তোমালোকক। যিবোৰ অনুশীলনী কোৱেশ্চন আছিল অনুশীলনী 1 দি আছে এটা এই কোৱেশ্চনবোৰ আলোচনা কৰিম আৰু লগতে তোমালোকৰ ইফালে যি অনুশীলনী কোৱেশ্চন আছে এইবোৰ মই তোমালোকক আলোচনা কৰি দিম, ঠিক আছে। তো তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ দেখিবা আৰু এই চেপ্টাৰখনৰ ভিতৰত থকা এডিশনাল কোৱেশ্চন ভিতৰুৱা কোৱেশ্চন মই তোমালোকক সলিউশন কৰি দিম, ঠিক আছে। লগতে আৰু এটা কথা তোমালোকে এড কৰিব খুজিছো, তোমালোকে যদি সমাজ বিচিত্ৰাৰ দ্বিতীয় চেপ্টাৰ দি আছে এই চেপ্টাৰখনৰ যদি তোমালোকক লাগে সলিউশন মই ডেসক্ৰিপশনত তোমালোকক লিংক দি দিম, তোমালোকে চাই ল'লে হ'ল। এই চেপ্টাৰখন যদি লাগে তোমালোকক মই ডেসক্ৰিপশনত লিংক দি দিম, তোমালোকে চাই ল'লে হ'ল, ঠিক আছে। তো আহক আমি এই চেপ্টাৰখিনি আলোচনা কৰা আহা। 3 নম্বৰ চেপ্টাৰ কি আছিল আপোনালোকৰ ভূ অবয়ব আৰু মানুহ। এই চেপ্টাৰখন আজি আমি আলোচনা কৰিম বা পঢ়িম আহক। পাৰ্ট 3 ভূ অবয়ব আৰু মানুহ। কোৱেশ্চন নম্বৰ 1 ত কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰথমটো কৈছে যে ক নম্বৰ কোৱেশ্চন পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অবয়ৱবোৰ দেখা যায়। ইয়াত উত্তৰ দি আছে পৃথিৱীৰ স্থলভাগত ভূপৃষ্ঠত প্ৰধান অবয়ৱবোৰ দেখা যায়। তো এইখিনিতে তোমালোকক এটা অনুৰোধ কৰিছো, কোনোবা যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব, ভিডিওটোত এটা লাইক কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব, ঠিক আছে। ক নম্বৰ কোৱেশ্চন কি কৈছে তোমালোকক স্থলভাগত পোৱা প্ৰধান ভূ অবয়ৱবোৰৰ নাম লিখা। স্থলভাগত কৈছে ইয়াত তোমালোকৰ উত্তৰ দি আছে স্থলভাগত পোৱা প্ৰধান ভূ অবয়ৱবোৰৰ নাম হ'ল পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, উপত্যকা আৰু নদী আৰু শিল, ঠিক আছে। গ নম্বৰ কোৱেশ্চন তোমালোকক দিছে যে পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। উত্তৰ দি আছে তোমালোকক পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য হ'ল উত্তৰ দি আছে এইফালে পৰ্বত দি আছে এইফালে মালভূমি দি আছে উচ্চ আৰু চূড়াযুক্ত। পৰ্বত হৈছে উচ্চ আৰু চূড়াযুক্ত আৰু মালভূমি দি আছে উচ্চভূমি কিন্তু সমান চেটিত। তাৰপিছত ইয়াত তোমালোকৰ পৰ্বতত দি আছে উচ্চতা বেছি, মালভূমিত দি আছে উচ্চতা তুলনামূলকভাৱে কম। আৰু এইফালে পৰ্বতত দি আছে তোমালোকক শীতল আৰু হিমবাহ আৰু তোমালোকক এইফালে দি আছে মালভূমি গৰম আৰু শুষ্ক অৱস্থাত থাকে, ঠিক আছে। কোৱেশ্চন নম্বৰ ঘ দিছে সমভূমি কেনেকৈ গঠিত হয়। মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন। উত্তৰ দি আছে নদীৰ দ্বাৰাই অনা পলি মাটিৰে সমভূমি গঠিত হয়। বহু বছৰৰ ভিতৰত নদী মাটি আনি জমা দি সমভূমি গঠন কৰে। ইয়াৰ পিছত নম্বৰ কোৱেশ্চন দি আছে মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা। মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন। উত্তৰ দি আছে মালভূমি অঞ্চল উচ্চভূমি হ'ল যদিও ইয়াৰ ওপৰৰ অংশ সমান থাকে। ইয়াত খনিজ পদাৰ্থ পোৱা যায়, বনজ সম্পদ পোৱা যায় আৰু কৃষিও সম্ভৱ হয়। ইয়াৰ পিছত তোমালোকক 6 নম্বৰ কোৱেশ্চন দিছে পাৰ্বত্য অঞ্চলত জনবসতি কিয় সেৰেঙা। উত্তৰ দি আছে পাৰ্বত্য অঞ্চলত ভূপৃষ্ঠ অমিশ্ৰণ আৰু খৰাইযুক্ত হোৱাৰ লগতে শীতল বতৰ, বৰফ, কঠিন জীৱনধাৰা আৰু দুঃসাধ্য যাতায়াতৰ বাবে জনবসতি কম দেখা যায়। তাৰপিছত তোমালোকক 2 নম্বৰ কোৱেশ্চন দিছে পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা। মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন। উত্তৰ দি আছে পৰ্বত পাহাৰ মানুহৰ জীৱনত বহুমুখীভাৱে সহায় কৰে। ইয়াক বহু ধৰ্মীয় গোটে পবিত্ৰ স্থান হিচাপে ভাবে আৰু বহু পৰ্বতীয় অঞ্চল পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইয়াত বহু নদীৰ উৎস দেখা যায় যিবোৰ নদী কৃষি আৰু পানীৰ জলেৰে উৎস হিচাপে কাম কৰে। তাৰপিছত তোমালোকক পেৰাগ্ৰাফ চেঞ্জ কৰি দিছে আৰু এইখিনি পৰ্বত অঞ্চলত হিমবাহ থাকে যাৰ পৰা গলিত পানী বহু ঠাইত পানী যোগান ধৰে। ইয়াত বিভিন্ন ধৰণৰ বনজ সম্পদ, ঔষধি গছ ফুল আৰু খনিজ পদাৰ্থ পোৱা যায়। লগতে এই স্থানবোৰ পশুপালন আৰু সীমিত কৃষিকাৰ্যৰ বাবে উপযোগী। আৰু তোমালোকক পেৰাগ্ৰাফ চেঞ্জ কৰি শেষ কৰি দিছে এইফালে গ্ৰীষ্মকালত ঠাণ্ডা বতৰৰ বাবে এই অঞ্চলসমূহ পৰ্যটনৰ বাবে উন্নীত হয়। ইয়াত বাস কৰা গাঁও সমাজসমূহে পৰ্বতৰ পাদদেশত বিভিন্ন পৰম্পৰাগত জীৱন পদ্ধতি গঢ়ি তুলিছে। ইয়াৰ পিছত তোমালোকক 3 নম্বৰ কোৱেশ্চন দিছে নদী, পাহাৰ আদি ভূ অবয়ব দেখুৱাই এখন ছবি আঁকা। তোমালোকক মই ছবিটো দেখুৱাই দিছে, এনেকুৱা ধৰণে আঁকিলে হৈ যাব। তোমালোকে কাঠ পেঞ্চিলে সাধাৰণতে আঁকি দিবা। এনেকুৱা ধৰণে তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, পিছত আঁকিলে হৈ যাব। এতিয়া তোমালোকে জাষ্ট এইটো স্ক্ৰীনশ্বট মাৰি থৈ দিয়া, ঠিক আছে। তো তোমালোকে অনুশীলনী 2 বাহিৰ কৰা। অনুশীলনী 2ত প্ৰথম কোৱেশ্চন কি কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ কোৱেশ্চন কৈছে জলমণ্ডল কাক বোলে। মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন। উত্তৰ দি আছে পৃথিৱীৰ উপৰিভাগৰ শতকৰা 71% অধিক অংশ পানী আগুৰি আছে। সাগৰ, মহাসাগৰ, উপসাগৰ, নদ নদী, হ্ৰদ আদি সকলোকে একেলগে জলভাগ বা জলমণ্ডল বুলি কোৱা হয়। ইয়াৰ পিছত তোমালোকক খ নম্বৰ কোৱেশ্চন দি আছে পৃথিৱীৰ গভীৰতম অংশৰ নাম কি। মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন। উত্তৰ দি আছে তোমালোকক ইয়াতে পৃথিৱীৰ গভীৰতম অংশৰ নাম হৈছে মেৰিয়ানা খাপ, ঠিক আছে। ইয়াৰ পিছত তোমালোকক গ নম্বৰ কোৱেশ্চন দি আছে সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম। উত্তৰ দি আছে সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম হ'ল কাস্পিয়ান সাগৰ।
ইয়াৰ পিছত তোমালোকক ঘ নম্বৰ কুৱেশ্যন দি আছে নদীৰ উৎস বুলিলে কি বুজা উত্তৰ দি আছে যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বা সোর্স বলে ইয়াৰ পিছত তোমালোকক নম্বৰ কুৱেশ্যন দি আছে শাখা নৈ কি উত্তৰ দি আছে এখন নদীৰ পৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বলে ইয়াৰ পিছত তোমালোকক চমুটকা লিখিব কৈছে ক নম্বৰ কুৱেশ্যন দিছে সাগৰ মহাসাগৰ তো উত্তৰ দি আছে তোমালোকক ইয়াতে প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ ইয়াৰ কালি 165.2 নিযুত বৰ্গ কিলোমিটাৰ ইয়াৰ গভীৰতম অংশৰ নাম হ'ল মেৰিয়ানা খাত যিটো আমি অলপ আগতে আলোচনা কৰিলোঁ ইয়াৰ গভীৰতা 10,984 মহাসাগৰবোৰৰ কিছুমান বিশেষ অংশ আকৌ সাগৰ বা উপসাগৰ বুলি কোৱা হয় ই ভূ অৱয়ব আৰু মানুহ অংশবোৰ সাধাৰণতে মহাদেশৰ গাতে লাগি থাকে উদাহৰণস্বৰূপে আৰৱ সাগৰ বংগোপসাগৰ কিছুমান সাগৰ আকৌ সম্পূৰ্ণ মহাদেশৰ ভিতৰভাগত অৱস্থিত যেন কাস্পিয়ান সাগৰ আবল সাগৰ তাৰপিছত দি আছে সাগৰ মহাসাগৰবোৰ নানা প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ ভঁৰাল সাগৰ মহাসাগৰত থকা প্ৰাণীৰ ভিতৰত তিমি মাছেই সৰ্ববৃহৎ তোমালোকক খ নম্বৰত দি আছে নদ নদী উত্তৰ দি আছে ভূপৃষ্ঠত উচ্চভূমিৰ পৰা নিম্নভূমিলৈ বিশেষ পথেৰে প্ৰবাহিত হৈ থকা জলধাৰাক নদী বা ৰিভাৰ বুলি কোৱা হয় সাধাৰণতে বৰষুণ বৰফ গলা পানী আৰু ভূগৰ্ভৰ পৰা নিগৰি অহা পানীয়ে নৈৰ সৃষ্টি কৰে নদীৰ উৎস পৰ্বত পাহাৰ মালভূমিৰ দ্বাৰা উচ্চভূমি হ'ব পাৰে ব্ৰহ্মপুত্ৰ নদী চীন দেশৰ তিব্বত মালভূমিৰ তামচুক খাম্বা বা হিমবাহৰ পৰা ওলাই আহিছে দেখুৱাই দিছে স্ক্ৰীনত আৰু পেৰাগ্ৰাফ চেঞ্জ কৰি দিছে যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বা সোর্স বলে কোনো এখন নদীলৈ যিমান ঠাইৰ পৰা পানী আহে সেই গোটেই ঠাইকে নদীখনৰ অৱবাহিকা বলে আনহাতে এখন সৰু নৈ বৈ আহি এখন ডাঙৰ নৈত মিলিলে সৰু নৈখনক উপনৈ বলা হয় ইয়াৰ পিছত তোমালোকক গ নম্বৰ দিয়া আছে সিক্ত ভূমি বা আৰ্দ্ৰভূমি দি আছে উত্তৰ দি আছে ইয়াতে তোমালোকক নদী উপত্যকা পৰ্বত পাহাৰ মালভূমি আদিত সৰু ডাঙৰ জলাশয় দেখা যায় এইবোৰক আৰ্দ্ৰভূমি বা সিক্ত ভূমি বুলি কোৱা হয় সাধাৰণতে যিবোৰ নদী উপত্যকাৰ সমতল ভূমিবোৰত থকা জলাশয় যেনে বিল জলাহ ডোৱা হলা পুখুৰী দলনি পিতলি আদি একোটা আৰ্দ্ৰভূমি সাগৰৰ পাৰতো এনে আৰ্দ্ৰভূমি দেখা যায় প্ৰাকৃতিকভাৱে সৃষ্টি হোৱাৰ উপৰি মানুহে খান্দি বা নৈ আদিত বান্ধ দি আৰ্দ্ৰভূমি সৃষ্টি কৰিব পাৰে আৰ্দ্ৰভূমিবোৰ বছৰটোত বেছিভাগ সময় সিক্ত বা জলমগ্ন হৈ থাকে এইবোৰত জলজ উদ্ভিদ আৰু মাছ কাছ প্ৰচুৰ পৰিমাণে দেখা যায় আৰ্দ্ৰভূমিবোৰলৈ পৰিভ্ৰমী চৰাই আহে সেয়েহে এইবোৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে ইয়াৰ পিছত তোমালোকক ঘ নম্বৰ দি আছে হ্ৰদ দি আছে মই এইটো তোমাক আলোচনা কৰি দিম ইয়াৰ উত্তৰ হৈছে স্বাভাৱিকতে চাৰিওফালে স্থূলভাৱে আগৰা জলভাগকে হ্ৰদ বোলা হয় পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন আকৃতিৰ হ্ৰদ দেখা যায় ৰাছিয়াৰ বৈকাল হ্ৰদ হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ তোমালোকৰ ইয়াত এটা কোৱেশ্চন হ'ব পাৰে যে পৃথিৱীৰ আটাইতকৈ গভীৰতম হ্ৰদ কি এইটো হৈছে তোমাৰ বৈকাল হ্ৰদ আৰু এটা কোৱেশ্চন হ'ব পাৰে যে ই কোন দেশত এইটো হৈছে আমাৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ দেশ মাটিকালি হিচাপে এইটো হৈছে আমাৰ ৰাছিয়াত এই বৈকাল হ্ৰদটো আছে তাৰপিছত ইয়াতে দিছে আকাৰত বিশাল হ্ৰদক সাগৰ বুলিও অভিহিত কৰা হয় উদাহৰণস্বৰূপে কাস্পিয়ান হ্ৰদ যাক সাগৰ বুলিও কোৱা হয় বৰষুণ হিমবাহ নৈ ভূগৰ্ভৰ পানী আদি বিভিন্ন অংশৰ পৰা হ্ৰদলৈ পানীভাগ আহে কিছুমান হ্ৰদৰ পানী সুস্বাদু বা নিৰ্মল আৰু আন কিছুমানৰ পানী লুণীয়া ভাৰতত থকা উল্লেখযোগ্য হ্ৰদ হ'ল সম্বৰ পুষ্কৰ লকটক আদি মণিপুৰৰ লকটক হ্ৰদ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত বৰ চহকী ইয়াত এটা তোমালোকৰ কোৱেশ্চন হ'ব পাৰে যদি কয় যে ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ হ্ৰদ কি তেনেহ'লে তোমালোকৰ হ'ব লকটক হ্ৰদ আৰু যদি পৃথিৱীৰ ভিতৰতে তেনেহ'লে হ'ব বৈকাল হ্ৰদ এইটো তোমাৰ ৰাছিয়াত আৰু ভাৰতৰ ভিতৰত হ'লে লকটক হ্ৰদ ঠিক আছে ইয়াৰ পিছত তোমালোকক 3 নম্বৰ কোৱেশ্চন দিছে মানুহৰ ওপৰত ভূ অৱয়বৰ প্ৰভাৱ বৰ্ণনা কৰা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো তোমালোকৰ 5 মাৰ্কছ আহিব 5 নম্বৰ আহিব এইটোত উত্তৰ দি আছে ভূ অৱয়বে মানুহৰ বসতি আৰ্থিক কাম কাজ বিচৰণ আদি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে ইতিমধ্যে তোমালোকে বুজিব পাৰিছা যে কোনো এটা অঞ্চলৰ জনবসতি ঘন বা সেৰেঙা হোৱাটো মূলতঃ ভূ প্ৰকৃতি আৰু ভূ অৱয়বৰ ওপৰত নিৰ্ভৰ কৰে তদুপৰি খনিজাত দ্ৰব্যৰ অৱস্থিতি যাতায়াতৰ প্ৰচাৰ ব্যৱসায় বাণিজ্যৰ বিস্তাৰ আদিও বহু পৰিমাণে ভূ অৱয়বৰ ওপৰত নিৰ্ভৰ কৰে উদাহৰণস্বৰূপে বন্দৰবোৰত থকাৰ কাৰণে উপকূলীয় অঞ্চলবোৰক অতীজৰে পৰা যাতায়াত ব্যৱস্থা ধমনী হিচাপে বিবেচনা কৰা হয় এই প্ৰাকৃতিক অৱয়ৱসমূহৰ লগতে খাপ খুৱাই মানুহে জীৱন নিৰ্বাহ কৰি আহিছে মানুহে প্ৰাকৃতিক পৰিৱেশৰ অনুকূলে নিজকে পৰিচালিত কৰিলে পৃথিৱীৰ পৰিৱেশ সুন্দৰ হৈ থাকিব
ইয়াৰ পিছত তোমালোকক কেইটামান পাৰ্টভিত্তিক কুৱেশ্যন দি আছে ইয়াতে তোমালোকে চাই লোৱা। ক নম্বৰ কুৱেশ্যন কৈছে যে তোমালোকৰ অঞ্চলটোৰ ভূ প্ৰকৃতি কেনেকুৱা। তো ইয়াত 4টা অপশ্যন দি আছে, সমতল দি আছে, ঢৌৰ নিচিনা দি আছে, ওখ চাপৰ দি আছে। তো এইখিনিতে আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ইয়াত তোমালোকৰ উত্তৰ হ'ব নম্বৰ 1 সমতল। তাৰপিছত তোমালোকক খ নম্বৰ কুৱেশ্যন দি আছে তোমালোকৰ ঘৰৰ ওচৰত থকা পথাৰৰ মাটিৰ ঢাল কেনেকুৱা, উত্তৰ দি আছে। ইয়াত তোমালোকৰ 3টা অপশ্যন দি আছে, ঢাল নাই, 2 নম্বৰ দিয়া হৈছে অলপ এঢলীয়া আৰু 3 নম্বৰ দি আছে থিয়। তো থিয়টো নহ'ব, এইটো তোমালোকৰ সঠিক উত্তৰ হ'ব 1, ঢাল নাইয়েই হ'ব, ঢাল সাধাৰণতে নাথাকা। ইয়াৰ পিছত তোমালোকক গ নম্বৰ কুৱেশ্যন দি আছে তোমালোকৰ ওচৰে পাঁজৰে পাহাৰ বা পৰ্বত আছেনে, তোমালোকে কি দিবা, নাই, বা কাৰোবাত থাকিলে থাকে দিবা, বিশেষকৈ বেছিভাগৰে নাথাকে, তো মই ইয়াত নাই দিছোঁ, আৰু তোমালোকৰ যদি থাকে তেনেহ'লে থাকে দিলে হৈ গ'ল, ঠিক আছে। ইয়াৰ পিছত তোমালোকে ঘ নম্বৰ কুৱেশ্যন দিছে তোমালোকৰ ওচৰে পাঁজৰে নদী আছেনে, এইটো আছে হয়, জেনেৰেলি মই তথাপি নাই দিছোঁ কাৰণ আমাৰ ওচৰত ইয়াতে নাই, তো তোমালোকে এইটো আছে দিবা, ঠিক আছে। তাৰপিছত নম্বৰ কুৱেশ্যন দি আছে তোমালোকৰ অঞ্চলটোত ডাঙৰ অৰণ্য বা হাবি আছেনে নাই, এইটোও মই নাই দিছোঁ কাৰণ আমাৰ ইয়াত নাই, তোমালোকে থাকিলে থাকে দিবা আৰু নাথাকিলে নাই দিবা। তাৰপিছত 6 নম্বৰ দি আছে তোমালোকৰ অঞ্চলটো কেনেকুৱা যেন লাগায়, পাহাৰীয়া অঞ্চল, মালভূমি অঞ্চল আৰু সমভূমি অঞ্চল, এইটো হ'ব তোমালোকৰ সমভূমি অঞ্চল, ঠিক আছে। তো আজি ভিডিঅ' এইখিনিয়ে, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। বাই বাই, টেক কেয়াৰ।